উত্তৰ গুৱাহাটীত দুমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু হয় শ্ৰমিকজনৰ। মৃত শ্ৰমিকজনৰ নাম ৰিফাজ আলী। উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত অঘটন। অট্টালিকা নিৰ্মাণ কৰি থকা অৱস্থাত দ্বিতীয় মহলৰ পৰা পৰিল এজন শ্ৰমিক। সংকটজনক অৱস্থাত ততাতয়াকৈ চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু হয় শ্ৰমিকজনৰ। মৃত্যু হোৱা শ্ৰমিকজন ধুবুৰীৰ বাগবাদাৰ ৰিফাজ আলী বুলি জানিব পৰা গৈছে। ৰুদ্ৰেশ্বৰৰ গণেশ বৰুৱা ঘৰত সংঘটিত হৈছে এই অঘটন। কোনো ধৰণৰ সুৰক্ষা কৱচ নথকাকৈ ঠিকাদাৰে কামত নিয়োগ কৰাইছিল শ্ৰমিকজনক। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতেই। দেখা নাই তলতে আছিলোঁ ওপৰৰ পৰা কেনেকৈ পৰিল জানো লগৰ কেইটাও নাজানে বাৰু ময়ো আৰু দেখাটো নাই কৰতেহে গম পাইছোঁ সেইখিনি তলত পৰিলে। জীৱিত আছে কেতিয়া হস্পিটেল নিয়াৰ পিছতো আৰু সেইখিনি কথা বাৰু গম নাপাম। তাৰমানে আমি চাহ খাব আহিছোঁ, আমি তলত আছিলোঁ, আমিতো নাজানো। সি গজল মাৰি আছে তিনিজনৰ ওপৰত। সি তাৰমানে আহিছে, আহি কেনে কৈছে যে আমি এটা গজল মাৰি আছোঁ, তই যা। আমি তাৰপাছত আহিছোঁ, তলত আহিছোঁ, বাগিনাটো চাহ লৈ আহিছে। সি কৈ আছে আহি আছোঁ, তাৰপিছত গজল মাৰাৰ পিছত এনেকৈ পৰি গ'ল। মানে ছেকেণ্ড ফ্ল'ৰত আছিল, তিনিটালৰ ওপৰত। এতিয়া নামি আছিল নেকি? না, কৈছে যে এটা গজল মাৰি আছোঁ, তাৰপিছত নামি কৈছে যে আমি নামি আছোঁ, তাৰপিছত এনেকৈ পৰি গ'ল, আমি দেখাই নাই। পৰি পৰিছে বুলি মই শুনাহে পাইছোঁ, শুনা পাই আহিছোঁ বাৰু। আহি দেখোঁ যে পৰি আছে তলত, পৰাটো দেখা নাই। খৰি পৰিছে। কিমান মহলা আছিলে? কিমান মানে মহলা? 3 নম্বৰ। ক'ৰ আছিলে? ধুবুৰী। এনেই আমি দেখাহে পালোঁ তলত পৰা, ওপৰত কেনেকৈ পৰিল গম নাপাওঁ। অৱস্থা সংকটজনক হৈছে। উত্তৰ গুৱাহাটীৰ পৰা হিমাংক দাসৰ ৰিপৰ্ট, নিউজ 13।